APF জিন্দাবাদ 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 হাকিম আমলে জিন্দাবাদ 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 হাকিম আমলে জিন্দাবাদ 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 হাকিম আমলে জিন্দাবাদ জিন্দাবাদ ইয়াৰ কাৰণে মই মাননীয় হাগ্ৰামা ছাৰক প্ৰথমতে ধন্যবাদ দিছোঁ লগতে আমাৰ যিমান আমাৰ ইয়াত দলৰ মানুহবিলাক আছে চেণ্ট্ৰেল কমিটি ডিষ্ট্ৰিক্ট কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি আৰু সকলো আমাৰ ছাপৰ্টাৰ শুভাকাংক্ষী ৰাইজ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ খুব ভাল লাগিছে মানে অহা দিনত যাতে মই ভাল কাম কৰিব পাৰে সেইটো মোৰ এটা মানে সুবিধাটো মই পালোঁ 100% মানে যিটো এতিয়া ঢৌ আহিছে বিভিন্ন মানে গাঁৱে ভূঞে মই যিটো ঘূৰিলোঁ সকলোৱে মানে ইয়াত মানে আহি গৈছে ছাপৰ্ট কৰিছে মানে অহা দিনবোৰত BPF দল হাগ্ৰামা ছাৰকে আনিব বিচাৰিছে আৰু সেই গতিকে কাজলগাঁৱৰ কেণ্ডিডেট হিচাপে আজি কোনো তেনেকুৱা নাই যিবিলাকে মোক মানে এতিয়া লগ ধৰা নাই মানে বড়ো মানুহো আহি আছে আমাৰ মুছলিম ভাইসকলো আছে বেংগলী ভাইসকলে আমাৰ আদিবাসীসকল আহিছে ৰাজবংশী মানুহ আছে চবেই আহিছে মানে কাম কৰিবৰ কাৰণে নাই কাজলগাঁও সমষ্টিত অহাটো আহিব বিজেপিও আহিব পাৰে ফুৰিবলৈ আহিব পাৰে কিন্তু আজিৰ যিটো ছবি 1 নম্বৰটো কাজলগাঁও সমষ্টি হয় BPF দলৰে হয় মোৰ যুঁজটো এতিয়াতো মইহে জানো মই নিজে যুঁজ কৰি মই জয়ী হ'ম বেলেগতো মই ভাবাই নাই নাই এখেতসকলেতো MP হিচাপে থাকিব কিন্তু মই ভাবোঁ এখেতসকলে থাকিলেও আজি কাজলগাঁৱৰ যিটো ঢৌ কাজলগাঁৱৰ ৰাইজৰ প্ৰতি আমাৰ যিটো আমি সঁহাৰি পোৱা এখেতসকলে মানে UPPৰ 2জন MP থাকিলেও ইয়াত কাম নহ'ব